মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে ধেমাজি জিলাৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে সমাহিত কৰি প্ৰায় ৮০টাতকৈ অধিক সমষ্টিক মাটিৰ পট্টা দিয়াৰ নিমিত্তে যি অনুষ্ঠান আয়োজন কৰিছিল, আজি তাৰ আমি সাক্ষী হৈ থাকিলোঁ। লক্ষ লক্ষ জনতা আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত মিছন বসুন্ধৰা 01, 02, 03 তিনিটা পৰ্যায়ত আজি পট্টা দিবলৈ সক্ষম হ'ল। অসমৰ খিলঞ্জীয়াসকলক, কৃষকক, শ্ৰমিকক এইখন চৰকাৰ দিনতে লক্ষ লক্ষ জনতাক এইখন চৰকাৰে মাটিৰ পট্টা দিবলৈ সক্ষম হ'ল। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকল সন্মানীয় ব্যক্তিয়ে বিশেষকৈ আজি দেশ স্বাধীনতাৰ ৮টা দশক অতিক্ৰম কৰিব অৱস্থাত তেনে মুহূৰ্তলৈকে মাটিৰ পট্টা পোৱা নাছিল, যিসকলে পালে তেওঁলোকক আজি অভিনন্দন জনাইছোঁ। মাটি ভোগদখল আছিল, কিন্তু মাটিৰ পট্টাটো পোৱা নাছিলে। খাজনা দিব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে ঘৰ বনাব নোৱাৰে, লোন নাপায় বা বিভিন্ন ধৰণৰ অজুহাত আছিল। ঠিক তেনে আমাৰ সামাজিক অনুষ্ঠান যিবোৰ অৰ্গেনাইজেশ্যন বুলি কয়, আমাৰ আজি ৰঙিয়া সমষ্টিতে কেইবাটাও সামাজিক অনুষ্ঠানৰ মাটিৰ পট্টা হোৱা নাছিল। আনকি আমাৰ য'ত প্ৰথম কৃষক শ্বহীদ কৃষকৰ যি আন্দোলন হৈছিল বা স্বাধীনতাৰ দোকমোকালিত যিখন ইয়াত সভা হৈছিল, কৃষক সভা, তাৰো মাটিখিনি পোৱা নাছিল। সেইখন অনুষ্ঠানেও আজি মাটিৰ পট্টা পাবলৈ সক্ষম হৈছিল। তেনেকৈ নামঘৰ, মন্দিৰ, স্কুল, মহাবিদ্যালয়, বিদ্যালয় সেইবিলাককো আজি সমাহিত কৰি আমি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ ৰঙিয়া সমষ্টিত আমি সামাজিক অনুষ্ঠান যদি চাওঁ, ৰঙিয়া চাৰ্কল অফিচৰ অন্তৰ্গত 64, ঠিক তেনেদৰে আমাৰ কয়াত 25, হাজোৰ 5 আৰু কমলপুৰৰ 9। আৰু ব্যক্তিগতভাৱে আমি যদি চাওঁ, আমাৰ ৰঙিয়া সমষ্টি মানে চাৰ্কলৰ অন্তৰ্গত ৰাজহ চক্ৰ 45, কয়াৰ পৰা 50, হাজোৰ পৰা 83, অন্যহাতে কমলপুৰৰ পৰা 7, অৰ্থাৎ টোটেল 185 আৰু 98, অৰ্থাৎ সামাজিক অনুষ্ঠান প্ৰায় 98টা অনুষ্ঠানে আজি মাটিৰ পট্টা পালে। ঠিক তেনে ব্যক্তিগতভাৱে 185গৰাকী সন্মানীয় ব্যক্তি মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। মই তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে তেওঁলোকৰ সুবিধা হ'ব। যি ভোগ দখল কৰি থকা মাটি আজি 8টা দশক ধৰি পট্টা পোৱা নাছিলে, কংগ্ৰেছ চৰকাৰে গুৰুত্বই দিয়া নাছিল খিলঞ্জীয়াসকলক, আৰু সেই খিলঞ্জীয়া মহান ব্যক্তিসকলে আজি মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। আৰু সেই কথা আজি আমি ৰাজহুৱাভাৱে এই ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত হৰদত্ত বিদ্যুৎ ভৱনত মাটিৰ পট্টা ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। কিমানগৰাকী খিলঞ্জীয়া মুছলমানে মাটিৰ পট্টা পালে এই আজি? ইয়াত মানুহৰ নাম নাথাকে। মই কেনেকৈ ক'ম? ৰাজহ চক্ৰ আমাৰ সংখ্যাটো এটাকে ৰাজহ চক্ৰ বিভাগ কাৰ্যালয় মুক্ত কৰাৰ কিবা এইটো মুক্ত কৰাৰ ছিষ্টেম। এইটো গোটেই ডিজিটেলাইজ হ'ল। আজিকালি চিঠাবহী ঠাইত আজি লেণ্ড বেংক হ'ল। লেণ্ড বেংকত চালে আপুনি গম পাই যাব কি মাটি হয়, মাটিৰ পৰিৱৰ্তন কি হৈছে, মাটিৰ শ্ৰেণী কি আছে, ন বা ল বা বাৰী বস্তি যি হয়, ক্লাছ বা ইণ্ডাষ্ট্ৰিয়েল লেণ্ড আছে, এগ্ৰিকালচাৰ লেণ্ড আছে, ৱেট লেণ্ড আছে, সেই কথাটো তাত পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।